নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 মে আৰু ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ দুলিয়াজান থানাৰ ওচিয়ে হোৱাটছআপ যোগে শৃংখল চলিহাক ভাবুকি দিয়াৰ অভিযোগ সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিলে শৃংখল চলিহাই নিজে সকলোকে প্ৰতিবাদ অব্যাহত ৰখাৰ আহ্বান জনাইছে শৃংখল চলিহাই দুলিয়াজান কাণ্ডক লৈ শৃংখল চলিহাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে শৃংখল চলিহাই নিজৰ ফেচবুক একাউণ্টত এটি পোষ্টত এইদৰে লিখে দুলিয়াজান থানাৰ ওচিয়ে মোক হোৱাটছআপৰ জৰিয়তে যি ভাবুকি দিছে তাৰ বাবে হয়তো মোক গ্ৰেপ্তাৰ কৰিব পাৰে সকলোলৈ মোৰ আহ্বান মোক গ্ৰেপ্তাৰ কৰি জেলত ভৰালেও আন্দোলন কোনো কাৰণতে স্তব্ধ হ'ব নালাগিব ধন্যবাদ জয় আই অসম আৰু এইদৰে শৃংখল চলিহাই যোৱা নিশা ফেচবুকৰ জৰিয়তে পোষ্ট কৰিছে আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা হোৱাটছআপ যোগে ভাবুকি দিয়াৰ পিছতেই শৃংখল চলিহালৈ লিগেল নোটিছ জাৰি কৰা হৈছে শৃংখল চলিহাক লৈ এইবাৰ লিগেল নোটিছ জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু অসম বন্ধৰ আহ্বান জনোৱাৰ বাবে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহালৈ প্ৰেৰণ কৰা হৈছে আইনী জাননী 23 মেত বন্ধ আহ্বান কৰিছিল অৰ্থাৎ আজি দুলিয়াজান বন্ধৰ আহ্বান জনাইছিল বীৰ লাচিত সেনাই শীঘ্ৰেই বন্ধ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ শৃংখল চলিহাক অন্যথা বন্ধৰ সময়ত হোৱা ক্ষয় ক্ষতিৰ বাবে জগৰীয়া হ'ব শৃংখল চলিহা বন্ধ আহ্বান কৰাটো আইন বিৰোধী অসাংবিধানিক বন্ধ প্ৰত্যাহাৰ কৰি শান্তি শৃংখলা বজাই ৰখাৰো নিৰ্দেশ আৰক্ষীৰ দুলিয়াজান আৰক্ষীৰ তৰফৰ পৰা দিয়া হৈছে এই আইনী জাননী যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আনপিনে 11টাকৈ দল সংগঠনে কঁপাব দুলিয়াজান আজি 12 ঘণ্টীয়া দুলিয়াজান বন্ধৰ ঘোষণা কৰা হৈছে আৰু আনপিনে শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে 12 ঘণ্টা নহয় 24 ঘণ্টা বন্ধ থাকিব দুলিয়াজানৰ শংকৰজ্যোতি বৰুৱা কাণ্ডক লৈ এতিয়া হৈ পৰিছে জাতীয় দল সংগঠন দুলিয়াজান বন্ধ ঘোষণা 12 ঘণ্টাৰ বাবে দুলিয়াজান বন্ধ ঘোষণা 11টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা কাণ্ডক লৈ সৰব হৈ পৰিছে দল সংগঠন বিতৰ্কিত যুৱতী তনু চাখী গ্ৰেপ্তাৰৰ দাবী 11টাকৈ দল সংগঠনৰ বিএনসিং পেট্ৰল পাম্পৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে জাতীয় দল সংগঠনসমূহে দুলিয়াজানৰ শংকৰজ্যোতি বৰুৱা কাণ্ডক লৈ একত্ৰিত হৈছে জাতীয় দল সংগঠন আজি দুলিয়াজান বন্ধ ঘোষণা কৰিছে দল সংগঠনে আন এটা ব্ৰেকিং নিউজ অহা 10 ছেপ্টেম্বৰত ৰাজনৈতিক ভূমিকম্প হ'ব অসমত আঁঠুকাঢ়ি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগিব সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত সতৰ্কবাণী সাংসদ গৌৰৱ গগৈৰ আৰু এইবাৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য অহা 10 ছেপ্টেম্বৰৰ পাছত ভূমিকম্প হ'ব অসমৰ ৰাজনীতিত 10 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাই খুজিব লাগিব ক্ষমা 10 ছেপ্টেম্বৰৰ পাছত অসমবাসীৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে যোৰহাটত এই বিস্ফোৰক মন্তব্য কৰিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিম বুলি কোৱা এছআইটিৰ প্ৰতিবেদনক জুমলা আখ্যা দিলে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা পাকিস্তানৰ লিংক সন্দৰ্ভত এই দাবী কৰিলে সাংসদ গৌৰৱ গগৈয়ে অহা 10 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমবাসীৰ ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোবোৰ মিছা তথ্য দাঙি ধৰিছে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৌৰৱ মুখ্যমন্ত্ৰীৰ বিগ বাজেটৰ সিনেমা সুপাৰ ফ্লপ হ'ব বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবোৰ নাটক কৰি আছে মুখ্যমন্ত্ৰীৰ বিগ বাজেটৰ সিনেমা ফ্লপ সিনেমাৰ নাম হ'ব হাজাৰ মিছা কথা 10 ছেপ্টেম্বৰত মুক্তি পাব বিগ বাজেটৰ সিনেমা হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ সাংসদ গৌৰৱ গগৈৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অৱশেষত মুকলি আকাশৰ তললৈ আহিল বহু বিতৰ্কিত চুমি বৰাই লাভ কৰিছে জামিন বিশাল ফুকন তাৰ্কিক বৰাৰ পাছত জামিন পালে বিতৰ্কিত চুমি বৰাই ট্ৰেডিং কেলেংকাৰীৰ গোচৰত কাৰামুক্ত হ'ল চুমি বৰা
2024 চনৰ 22 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল সুমি বৰা ট্ৰেডিং কেলেংকাৰীৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হ'ল সুমি বৰা। সুমি বৰাৰ জামিন মঞ্জুৰ কৰিলে উচ্চ ন্যায়ালয়ে আৰু অৱশেষত মুকলি আকাশৰ তলত বৰবৰুৱা থানাৰ গোচৰৰ জামিন লাভ সুমি বৰাৰ। বৰবৰুৱা থানাৰ 85/2024 নম্বৰ গোচৰত জামিন লাভ কৰিলে। ইয়াৰ পূৰ্বে জামিন লাভ কৰিছিল আন দুই মহাপ্ৰবঞ্চক বিশাল আৰু তাৰ্কিক বিশালৰ পিছত এইবাৰ জামিন পালে বিতৰ্কিত সুমি বৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিপদত পৰিলেই পিতৃৰ নাম লয় গৌৰৱ গগৈয়ে। ইমোশ্যনেল ক্ৰিয়েট কৰে সাংসদ গৌৰৱ গগৈয়ে। যেতিয়াই কিবা এটা বিপদত পৰে গৌৰৱ গগৈ, তেতিয়াই পিতৃক ব্যৱহাৰ কৰে গৌৰৱ গগৈয়ে। আৰু এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাক। পীযুষ হাজৰিকাই কৰিছে কেইবাটাও ডাঙৰ মন্তব্য সাংসদ গৌৰৱ গগৈক লৈ। বিপদত পৰিলেই পিতৃ তৰুণ গগৈৰ নাম লৈ ইমোশ্যনেল ক্ৰিয়েট কৰে গৌৰৱ গগৈয়ে। সাহস থাকিলে নিজেই যুঁজিব লাগে, পিতৃৰ নাম লৈ যুঁজাৰ দিন এতিয়া নাই। গৌৰৱ গগৈৰ পিতৃ মুখ্যমন্ত্ৰী আছিল বুলি সকলোৱে জানে, কিন্তু তেওঁৰ নাম নোলোৱাকৈ ৰাইজে সোধা প্ৰশ্নৰ উত্তৰ দিয়ক সাংসদ গৌৰৱ গগৈয়ে। সকলো কথা ৰাইজক জনাব লাগে গৌৰৱে কিয় গৈছিল পাকিস্তানলৈ। দিনে 10টা টুইট কৰা গৌৰৱে কিয় পাকিস্তান যোৱা কথা টুইট নকৰিলে প্ৰশ্ন পীযুষ হাজৰিকাৰ। গৌৰৱ গগৈৰ সন্তান ব্ৰিটিছ নাগৰিক হয় নে নহয় তেওঁ উত্তৰ দিব লাগে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিস্ফোৰক মন্তব্য। বিপদত পৰিলেই হেনো গৌৰৱ গগৈয়ে ব্যৱহাৰ কৰে নিজৰ পিতৃৰ নাম, পীযুষ হাজৰিকাৰ মন্তব্য। আন এটা ব্ৰেকিং নিউজ, বিজেপিৰ নাক কাটিলে বিজেপি বিধায়কে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব কেইবাজনো বিজেপি নেতাই। বিজেপিৰ নেতাৰ এইবাৰ চাঞ্চল্যকৰ কাণ্ড। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপি বিধায়ক আৰু কেইবাজনো বিজেপি নেতা। নিৰ্বাচনৰ পূৰ্বে কুকাণ্ড কৰি নাক কাটিলে বিজেপি বিধায়কে। বিজেপি বিধায়ক প্ৰাক্তন মন্ত্ৰীৰ কুকাণ্ডই কঁপাইছে সমগ্ৰ ভাৰত। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে নিজ কাৰ্যালয়তে কৰিলে ভয়ংকৰ কাণ্ড। এগৰাকী 40 বছৰীয়া মহিলা কৰ্মীক মাতি আনি দলবদ্ধ ধৰ্ষণৰ অভিযোগ। ধৰ্ষণ কৰি মহিলাৰ গাত প্ৰস্ৰাৱ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সংঘটিত কৰি মহিলাগৰাকীক নিচাজাতীয় বেজী দিয়াৰো অভিযোগ। বিজেপি বিধায়ক লগতে 3 বিজেপি কৰ্মীয়ে সংঘটিত কৰিছিল এই জঘন্য ঘটনা। কৰ্ণাটকৰ বিজেপি বিধায়ক মণিৰত্নৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল। লগতে 3 সহযোগীৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপিৰ বিধায়কগৰাকী। বিজেপিৰ বিধায়কে এইবাৰ নাক কাটিলে বিজেপি দলৰ। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, কংগ্ৰেছ দলক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে এইটো ডেডলাইন বুলি নক'ব। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত মে'ৰ ভিতৰত আমি কিবা এটা সিদ্ধান্ত লওঁ। সাংবাদিকৰ আগত মন্তব্য, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পুনৰবাৰ মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে অখিলে। কংগ্ৰেছ দলক এইবাৰ আহ্বান জনাইছে, অনুৰোধ জনাইছে বিধায়ক অখিল গগৈয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী একত্ৰিত হোৱাৰ আহ্বান বিধায়ক অখিল গগৈৰ। আৰু আনফালে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। মোক যদি ISIৰ প্ৰশিক্ষণ লোৱা বুলি ক'লেহেঁতেন চিধাই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ গৈ উঠিলোহেঁতেন। গৌৰৱ গগৈয়ে ভয় খাইছে, কথাখিনি ভালকৈ ক'ব পৰা নাই গৌৰৱে। হিমন্ত বিশ্ব শৰ্মাই এই সময়ত কংগ্ৰেছ দলটোক ব্লেকমেইল কৰি আছে। গৌৰৱ গগৈৰ পাকিস্তান লিংক বিচাৰি SITৰ তদন্ত কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ঘণ্টাজোৰা যুক্তিৰ অন্তত ৱাকফক লৈ 20 কোটি মুছলমানৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। ৱাকফ আইনক লৈ গোচৰীয়া পক্ষৰ বাবে আহিল ভাল খবৰ। 20 কোটি মুছলমানৰ পক্ষৰ দিশে যোৱাকালিৰ ৱাকফ আইনৰ যুক্তি। ঘণ্টা ধৰি হোৱা শুনানিৰ আলোকপাতত পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে। উচ্চতম ন্যায়ালয়ে সংৰক্ষিত ৰাখিলে অন্তৱৰ্তীকালীন আদেশ। দুই পক্ষৰ যুক্তি শুনাৰ অন্তত নিজৰ স্থিতি স্পষ্ট কৰিছে উচ্চতম ন্যায়ালয়ে। বিগত 3টা দিন ধৰি দুই পক্ষই আগবঢ়াইছিল নিজৰ যুক্তি। গোচৰীয় পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা কপিল চিব্বালে। চৰকাৰী পক্ষৰ হৈ যুক্তি আগবঢ়াইছিল তুষাৰ মেহতাই।
কোনো ধৰণৰ ৰায় নিদিয়াকৈ অন্তৱৰ্তীকালীন আদেশ সংৰক্ষিত ৰাখিলে উচ্চ ন্যায়ালয়ে আদেশ অনুসৰি কোনো ৰাজ্যৰ কোনো সম্পত্তিত হাত দিব নোৱাৰিব চৰকাৰে পূৰ্বৰ শুনানি বাখাল ৰাখি যোৱাকালি এই গুৰুত্বপূৰ্ণ শুনানি অৱতীৰ্ণ হ'ব পৰৱৰ্তী শুনানি অথবা ৰায় নোকোৱা পৰ্যন্ত চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ ওপৰত ৱাকফ কাউন্সিলত কোনো ধৰণৰ নতুন নিযুক্তি দিব নোৱাৰিব অৰ্থাৎ পূৰ্বৰ দৰেই বাখাল থাকিব উচ্চতম ন্যায়ালয়ৰ সেই শুনানি ৱাকফ আইনক লৈ গুচৰীয়া পক্ষৰ বাবে এই ভাল খবৰ আহি পৰিছে ওৱান্স এ ৱাকফ অলৱেজ এ ৱাকফ মুছলমানৰ অন্যতম স্তম্ভ ন্যায়ালয়ত চৰকাৰী অধিবক্তাক প্ৰত্যাহ্বান এবিএমছুৱেও দিছে প্ৰত্যাহ্বান ৱাকফ আইনক লৈ ৱাকফ সন্দৰ্ভত ন্যায়ালয়ৰ মজিয়াত চৰকাৰী পক্ষক প্ৰত্যাহ্বান গুচৰীয়া পক্ষৰ মুছলমানৰ 5টা স্তম্ভৰ অন্যতম স্তম্ভ হৈছে ৱাকফ ওৱান্স এ ৱাকফ অলৱেজ এ ৱাকফ এবিএমছুৰ হুংকাৰ ন্যায়ালয়ত আইনী যুঁজৰ লগতে ৰাজপথত চলি যাব ৱাকফ আইন বিৰোধী প্ৰতিবাদ ৱাকফৰ জৰিয়তে মুছলমানৰ ধাৰ্মিক আৰু সাংস্কৃতিক স্বায়ত্ততা কাঢ়ি কিনিব বিচাৰিছে বিজেপি চৰকাৰে ৱাকফ মুছলমানৰ অতিকৈ প্ৰয়োজনীয় অংগ ন্যায়ালয়ত দুই পক্ষৰ শুনানিৰ অন্তত মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই গোচৰৰ শুনানি সংৰক্ষিত কৰিলে মুছলমান বিৰোধী ৱাকফ আইন বাতিল কৰিব বুলি আমি আশাবাদী ৱাকফৰ শুনানিৰ পাছতেই এবিএমছুৰ ডাঙৰ মন্তব্য ৱাকফ সন্দৰ্ভত ন্যায়ালয়ৰ মজিয়াত এবিএমছুৰ এই যুক্তি পৰৱৰ্তী খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অৰুণোদয় আঁচনিৰ নামত চলিছে ব্যাপক দুৰ্নীতি অৰুণোদয় আঁচনি দুৰ্নীতি নাম কটা গ'ল হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান ৰাইজৰ অৰুণোদয় আঁচনিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দুৰ্নীতি সংঘটিত হৈ আছে অৰুণোদয় আঁচনিক লৈ ৰাজ্যত ভয়ংকৰ দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে দুৰ্নীতিৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিল ৰাজ্যৰ শ শ সংখ্যালঘু মহিলা সংখ্যালঘু হোৱা বাবেই এই আঁচনিৰ পৰা নাম বাদ পৰাৰ অভিযোগ উত্থাপন পূৰ্বে আঁচনিৰ ধন লাভ কৰি থকা বহু মহিলাৰ হঠাৎ নাম কৰ্তনৰ অভিযোগ দুখীয়া দৰিদ্ৰৰ নাম কৰ্তন কৰি নতুন তালিকাত সোমাইছে ধনী হিতাধিকাৰীৰ নাম হঠাৎ বেংক একাউণ্টত 1250 টকাৰ প্ৰতিমাহে লাভ নকৰে ৰাজ্যৰ মহিলাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ এই আঁচনিখনক লৈ কোনে আৰম্ভ কৰিছে দুৰ্নীতি আঁচনিৰ পৰা বাদ পৰিল দলগাঁৱৰ বহু মহিলাৰ নাম দুখীয়া বিধৱা বিবাহ বিচ্ছেদিত মহিলা শাৰীৰিকভাৱে সক্ষম লোকৰ নাম আঁচনিৰ পৰা কৰ্তন দক্ষিণ কামৰূপৰ গৰৈমাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিত দুৰ্নীতি দৰিদ্ৰক বঞ্চিত কৰি বাছনি কমিটিয়ে ধনী মানুহৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ আঁচনিৰ পৰা এগৰাকী অন্ধ মহিলা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে কুমতলিত নগৰবেৰাৰ ভখুৰাদিয়াত পঞ্চায়ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দুৰ্নীতি সংঘটিত হৈ আছে দুৰ্নীতিৰ অভিযোগ তুলিছে এইবাৰ শ শ সংখ্যালঘু মহিলাই আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা ভাৰতৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা আন এটা মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ ATS-এ গ্ৰেপ্তাৰ কৰে তুফেইলক বাৰাণসীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চোৰাংচোৱা তুফেইলক পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি ৰাখিছিল যুৱকজনে আৰু অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে ভাৰতৰ বহু তথ্য গোপনে গোপনে যোগান ধৰিছিল পাকিস্তানক পাকিস্তানৰ বহুকেইটা নিষিদ্ধ সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল তুফেইলে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা আন এটা মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ নহয় এইবাৰ বিজেপি বিধায়কৰ দল বিৰোধী কাৰ্যকলাপ কোন এইগৰাকী দল বিৰোধী বিজেপি বিধায়ক কংগ্ৰেছ নহয় এইবাৰ অসমৰ বিজেপি বিধায়কৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ উত্থাপন ডিগবৈ সমষ্টি বিজেপি বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ খুদ তিনিচুকীয়া জিলা বিজেপিৰ উক্ত অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ লিখিত পত্ৰ বিজেপিৰ কৰ্মকৰ্তাৰ সৈতে অশালীন ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ সুৰেন ফুকনৰ বিৰুদ্ধে জিলা সভাপতি কুশকান্ত বড়োৰ তত্ত্বাৱধানত প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰেৰণ কৰা হৈছে অভিযোগ পত্ৰ
পৰৱৰ্তী খবৰ পাকিস্তানক পুনৰ হুংকাৰ প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰবাৰ অপেন হুংকাৰ প্ৰতিটো আক্ৰমণৰ উত্তৰ দিয়া হ'ব চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক আৰু পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব পাকিস্তানক পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সৈতে সমুখ সমৰত কেতিয়াও ৰণ জিকিব নোৱাৰে পাকিস্তানে সন্ত্ৰাসবাদীক পুহি ৰাখিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতক ভয় দেখুৱাবলৈ চেষ্টা কৰিছে পাকিস্তানে কিন্তু পাকিস্তানক ভয় নকৰে ভাৰতে কিন্তু পাকিস্তানে এটা কথা পাহৰি গৈছে যে ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিমাগ ঠাণ্ডা আছে আৰু ঠাণ্ডা থাকিব মোদীৰ শিৰত ৰক্ত নখয় গৰম সিন্দুৰ বৈ আছে ভাৰতৰ ওপৰত পাকিস্তানে কৰা প্ৰতিটো আক্ৰমণৰ কঠোৰ উত্তৰ দিয়া হ'ব পাকিস্তানক পুনৰবাৰ এইদৰে ৰাজহুৱাকৈ অপেন হকিয়নি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সৈতে সমুখ সমৰত কেতিয়াও জিকিব নোৱাৰে পাকিস্তানে আৰু আনফালে পুনৰ শ্বহীদ হ'ল ভাৰতীয় জোৱান ভাৰতীয় সেনাই ঘৰত গৈ মাৰি থৈ অহাৰ পাছতো নেজপুন নহ'ল পুনৰ জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাত সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ভাৰতীয় সেনাৰ হাতত কিষ্টৱাৰ জিলাত নিহত হ'ল দুটাকৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অভিযানত শ্বহীদ হ'ল এজন ভাৰতীয় সেনা জোৱান জিলাখনৰ চক্ৰৰ সিংপুৰা অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলাইছিল অভিযান CRPF ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল অভিযান বিগত বুধবাৰে অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিছিল এই অভিযান এতিয়াও চক্ৰৰ সিংপুৰা অঞ্চলত 2-3টা সন্ত্ৰাসবাদীৰ দল আবদ্ধ হৈ থকাৰ সন্দেহ ভাৰতীয় সেনাৰ বৰ্তমান সম্পূৰ্ণ অঞ্চল সিল কৰি অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই আৰু এই অভিযানত এজন ভাৰতীয় জোৱান শ্বহীদ হৈছে বুলি জানিব পৰা গৈছে আন এটা জৰুৰী খবৰ গুগল পে ফোন পে ব্যৱহাৰ কৰা লোকসকলৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে অহা 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম ইয়াৰ পূৰ্বে ফোনত যি নামত সেভ কৰা ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব ধন পঠোৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজনলৈ ধন পঠোৱা হৈছে তেওঁ ধন পাইছে নে নাই গুগল পে ফোন পে ব্যৱহাৰ কৰা লোকৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে আন এটা ব্ৰেকিং নিউজ গুজৰাটৰ মিনি বাংলাদেশত উচ্ছেদ অভিযান ভাঙি দিলে 8000 বাংলাদেশীৰ ঘৰ গুজৰাটৰ বিজেপি চৰকাৰৰ সৰ্ববৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে গুজৰাটৰ আহমেদাবাদ স্থিত মিনি বাংলাদেশত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান বুলডোজাৰ লগাই প্ৰশাসনে একেলগে ভাঙি দিব 8000 অবৈধ বাংলাদেশী লোকৰ ঘৰ বিজেপি চৰকাৰৰ একশ্যন আহমেদাবাদত চহৰত গঢ়ি উঠা মিনি বাংলাদেশত 50খন বুলডোজাৰ লগাই চলি আছে অভিযান 3000 আৰক্ষীৰ উপস্থিতিত চলিছে এই সৰ্ববৃহৎ উচ্ছেদ অভিযান গুজৰাটত এই উচ্ছেদ অভিযান 20 মেৰ পৰা আৰম্ভ হৈছে এই উচ্ছেদ অভিযান আন এটা গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ বিমান দুৰ্ঘটনা তছনছ বাসগৃহ পুনৰবাৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছতেই হাহাকাৰ লাগিছে আকাশৰ পৰা টুকুৰা টুকুৰ হৈ সৰি পৰিল বিমান জনবসতিপূৰ্ণ অঞ্চলত পৰিল বিমানখন তাৰ পিছতেই হাহাকাৰ ক্ষতিগ্ৰস্ত বহু বাসগৃহ ভাঙি তছনছ 15টাতকৈও অধিক ঘৰ জ্বলি ভস্মীভূত হৈছে 20খনৰো অধিক বাহন প্ৰতিকূল বতৰৰ বাবে ভূপতিত হয় বিমানখন কেলিফৰ্নিয়াৰ সেন ডিয়াগোত এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বিমানখনত আছিল প্ৰায় 10 গৰাকীকৈ যাত্ৰী ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী দল অগ্নি নিৰ্বাপক বাহিনীৰ দল বিমানখনত থকা লোকসকলৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ
থানা চৌহদ ভৰিছে ই ৰিক্সাৰে নিয়ম নমনা ই ৰিক্সা চালকৰ বিপদ এতিয়াৰে পৰা নিশ্চিত যিসকল ই ৰিক্সা চালকে নিয়ম নামানে সেইসকল ই ৰিক্সা চালক পৰিব বিপদত অলিয়ে গলিয়ে নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান ইখনৰ পাছত সিখন নিয়ম নমনা ই ৰিক্সাৰে ভৰিছে থানা চৌহদ এখন দুখন নহয় একেলগে আৰক্ষীয়ে জব্দ কৰিলে 16খনকৈ ই ৰিক্সা নিয়ম ভংগ কৰা ই ৰিক্সাৰ বিৰুদ্ধে একশ্যন মুডত দেখিবলৈ পোৱা গৈছে আৰক্ষীক দলগাঁৱত নিয়ম ভংগকাৰী ই ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ সৰ্ববৃহৎ অভিযান অলিয়ে গলিয়ে নিয়ম নমনা ই ৰিক্সা চালকৰ বিপদ এতিয়াৰে পৰা নিশ্চিত আইন নমনা ই ৰিক্সা চালকসকল পৰিব বিপদত আন এটা ব্ৰেকিং নিউজ আহি পৰিছে বিতৰ্কিত তনু চাখীক মাৰাথান জেৰা আৰক্ষীৰ আৰু বহু বিতৰ্কৰ পিছত অৱশেষত আটক কৰা হৈছিল অনা অসমীয়া যুৱতী তনু চাখীক দুলিয়াজানৰ বিতৰ্কিত যুৱতী তনু চাখীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অনা অসমীয়া তনু চাখী অসমীয়াক ফ্ৰী মেক খানেৱালা লোক বুলি কৈ বিপদত এতিয়া তনু চাখী দুলিয়াজান থানাত মাৰাথান জেৰা তনু চাখীক যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তনু চাখীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ বিভিন্ন দল সংগঠনে গ্ৰেপ্তাৰৰ বাবে বান্ধি দিছিল 24 ঘণ্টাৰ সময় দল সংগঠনৰ প্ৰতিবাদত খেওমানি থানালৈ মাতিবলৈ বাধ্য হ'ল তনু চাখীক দুলিয়াজানৰ বিতৰ্কিত যুৱতী তনু চাখীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে তনু চাখী আন এটা গুৰুত্বপূৰ্ণ খবৰ দক্ষিণ কামৰূপত লকডাউন সদৃশ পৰিৱেশ ৰাজ্যৰ এটা সমষ্টিত লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে বন্ধ হৈ পৰিছে সকলো দোকান আৰু পোহাৰ ৰাজ্যৰ এখন সমষ্টিত বন্ধ প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব কোনো এজন লোক প্ৰশাসনে দিছে নটিচ জিলা প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন জাৰি কৰা হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰীত জাৰি কৰা হৈছে সান্ধ্য আইন প্ৰশাসনে বিএনএছৰ 163 ধাৰা জাৰি কৰিছে পলাশবাৰীত বিয়লি 3 বজাৰ পৰা বন্ধ পলাশবাৰীৰ বৃহত্তৰ এলেকা পলাশবাৰীৰ বিভিন্ন অঞ্চলত মানুহৰ অহা যোৱা বন্ধ কৰিছে প্ৰশাসনে যান বাহনৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা বিয়লি 3 বজাৰ পৰা পুৱালৈকে সান্ধ্য আইন জাৰি বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে এই ডাঙৰ পদক্ষেপ